সঁচাকৈ মই ৰিয়েলাইজ কৰি আছোঁ যে এনেকুৱা এটা দিন আহিব ইণ্ডিয়াৰ গোটেই মানুহবিলাকে ৰিয়েলাইজ কৰিব যে আচলতে আমি ভুল কৰিছিলোঁ, আমাৰ সিদ্ধান্তবিলাকেই ভুল আছিলে। কাৰণ আমি এইখন চৰকাৰ নবনালে আমাৰ এই দেশখন ইংলেণ্ড আমেৰিকাৰ দৰে নহ'লে হয়, তথাপিও আৰু 50 বছৰ আগুৱাই গ'লে হয়। কিন্তু এই কথাষাৰ যে মই আজি ৰিয়েলাইজ কৰিছোঁ, এই কথাষাৰ চাব ইণ্ডিয়াৰ প্ৰত্যেকজন মানুহে ৰিয়েলাইজ কৰিব সময় আহি গৈছে আৰু এটা ষ্টেট লাহে লাহে হাতৰ পৰা গুচি যাব। চাব আপোনালোকে চাব 100% চাব, কাৰণ সময় কিন্তু আহি গৈছে। আজি কংগ্ৰেছৰ দিনত বস্তুৰ যি মূল্য আছিলে কংগ্ৰেছৰ দিনত 80 টকা মিঠাতেল আছিলে, এইটো আপোনাৰ 220 টকা পাই গৈছে এতিয়া। তো খালি মিঠাতেল বুলিয়েই নহয়, চিলিণ্ডাৰ আছিলে 400 টকা বা 450 টকা কংগ্ৰেছৰ দিনত, এতিয়া কিমান হৈছে 1000 টকা পাইছেগৈ। তাৰপিছতো বোলো দেশৰ উন্নতি হৈ আছে। মানুহবিলাক নাজানো কি হৈছে ইণ্ডিয়াৰ মানুহবিলাকৰ, কিন্তু মই যি ৰিয়েলাইজ কৰি আছোঁ সঁচাকৈ এটা সময় কিন্তু আহি গৈছে। মানুহে মানে বুজি পোৱাৰ সময় এতিয়াহে হৈছে, কিন্তু আমি সঁচাকৈ বহুত লেট কৰি পেলাইছোঁ। সঁচাকৈ আমি বহুত লেট কৰিছোঁ, হ'ব নালাগিছিলে। 1-2 বছৰ নহয়, 10টা বছৰ নহয়, 15টা বছৰ আমি পিছুৱাই গৈছোঁ। তো এতিয়া ইণ্ডিয়াৰ মানুহবিলাক বা অসমৰ মানুহবিলাকে এতিয়া ৰিয়েলাইজ কৰি আছে, লাহে লাহে কৰি আছে আমি ক'ত আছিলোঁ আৰু এতিয়া ক'ত আছোঁ। আমিতো কমচে কম দিনটোত দুসাঁজ খাব পাৰিছিলোঁ, এতিয়াতো পইচাই নাথাকে মানুহৰ হাতত, বিজনেছ বেয়া, কোনো ইনকাম চ'ৰ্চ নাই মানুহবিলাকৰ। মানুহে এতিয়াহে ৰিয়েলাইজ কৰি আছে আৰু মই কৰিছোঁ, আৰু মই অনাগত দিনত কওঁ আপোনালোকে আৰু বেছি দেৰি নকৰিব। কাৰণ যি অৱস্থা চলি আছে দেশৰ, সেয়া কিন্তু আৰু বেছি দিন নচলিব। আজি চাওক আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰৰ তেখেতৰ মুখৰ হেৰিটো চাওক, বক্তব্যটো আপোনালোকে শুনক। कांग्रेस सरकार देश के लोगों को ही लूट रही थी। कांग्रेस के समय में टैक्स और महंगाई दोनों आसमान पर थी। मोदी को आशीर्वाद दिया तो हमारी सरकार ने कांग्रेस की लूट को बंद किया। শুনিলে আৰু এজনে কৈ আছে সব দাম কমাই দিলোঁ, এতিয়া খালি অকল মিঠাতেলটোহে ৰাখিছোঁ। মানে 2026 চনত মিঠাতেল দি পেলাই ইলেকশ্যনটো পাৰ কৰাব, বুজিছে? অকল মাত্ৰ মিঠাতেলটোহে ৰাখিছে খালি, বাকী বোলে চব বস্তুৰ দাম কমাই দিছে। এতিয়া অসমৰ ৰাইজ আপোনালোকে এতিয়া সাৱধান হওক, কাৰণ তেলৰ বাহিৰে চব বস্তু কমি গৈছে। এতিয়া তেলটো ৰাখিছে, তেল দিতে কি কৰিব এতিয়া আপোনালোকে জানেই। তেলৰ দাম কেতিয়া কমাব এইটো আপোনালোকে গমেই পাই আছে, ইলেকশ্যনৰ পিছতহে তেলৰ দাম কমাব। কাৰণ তেলটোহে ৰাখি থৈছে, কাৰণ ইলেকশ্যন খেলিব হ'লে তেল লাগিব। এইটো হিমন্ত বিশ্ব শৰ্মাই গম পাইছে, তেল নহ'লে কিন্তু ইলেকশ্যন নহ'ব। 2026 চনৰ ইলেকশ্যন ভালে ভালে পাৰ কৰিব হ'লে তেল লাগিব, আৰু সেই তেলটোৱে হিমন্ত বিশ্ব শৰ্মাই ৰাখি থৈ দিছে। এইটো দাম কিন্তু কমোৱা নাই, বাকী বোলে দাম চব কমাই দিছে, আমি গম পোৱা নাই ক'ত কমাইছে। কিন্তু তেখেতৰ বাক্যটো আপোনালোকে শুনক। এতিয়া বাকী থাকিলে মিঠাতেলটো, অহাবাৰ মোক ভোট দি জিকাই দিয়ক, মিঠাতেলটো কৰি দিম। হ'ব না নহ'ব? মিঠাতেলটো বাকী ৰাখি থৈ দিলোঁ, অহাবাৰলৈকে মিঠাতেলটো হৈ যাব।